ইমান টকা মানে তেখেতে গৰাকী কেনেকৈ হ'ল গম নাপাওঁ। এতিয়া মানে শেহতীয়া মানে আমি খবৰ মতে যে চুমি বৰা তেখেতৰ পাৰ্টনাৰশ্বিপ হয়। চুমি বৰা ইনভেষ্টমেণ্ট আনি বিশাল ফুকনৰ হাতত জমা দিয়ে যে পইচাটো আপোনালোকৰ পইচা দুগুণ কৰিম বুলি, দুগুণ কৰিম তিনিগুণ কৰিম বুলি কৈ পইচা আপোনাৰ ডাবল কৰিম বুলি কৈ কিনে তেখেতলোকৰ ইনভেষ্টমেণ্ট জমা দিয়ে বিশাল ফুকনৰ হাতত। তো এতিয়া চুমিৰ পৰা আমি গম পাওঁ মানে পলাতক অৱস্থা আছে। তো চুমিৰ পৰা কাৰেণ্ট পাৰ্টনাৰশ্বিপৰ বিশাল ফুকনৰ সংগী, সেইটো কাৰণে চুমিৰ পৰা পলাতক অৱস্থাত আছে। ইমানখিনিয়ে জানো। অনলাইন ট্ৰেডিঙৰ এটা বৃহৎ নেটৱৰ্ক আছে, গোটেই অসমত আছে। ডিব্ৰুগড়তো কেইবাজনো ধনী ধনী মানুহ এতিয়া ওলাই পৰিছে, বাহিৰলৈ ওলাইছে। ধনী মানে এই অনলাইন ট্ৰেডিঙৰ যোগে পইচা সংগ্ৰহ কৰি, ধন সংগ্ৰহ কৰি তেওঁ ধনী হোৱা, তেওঁলোক অধিক গাড়ী পৰা ইত্যাদি কৰি বিভিন্ন বিলাসী জীৱন কটাইছে। এনেই কিবা কি তথ্য আপোনালোকে এনেই লাভ কৰিছে, কেনেধৰণৰ তথ্যবোৰ আছে আপোনাৰ ওচৰত? ট্ৰেডিং কৰাৰ আগতে আমি সদায় চাই ল'ব লাগিব চেবি ৰেজিষ্টাৰ্ড এপ হয় নে নহয়, বা চেবি গাইডলাইন ফ'ল' কৰিছে নাই কৰা, বা আমাৰ ইনভেষ্টমেণ্টটো ক'ত ৰাখিছে, বা ডিমেট একাউণ্ট খুলিছে নাই খোলা। যদি ইনভেষ্টমেণ্ট কৰোঁ আমাক ডিমেট একাউণ্ট লাগেই। বাকীখিনি মই মানে কি কৰি আছোঁ বা এপছত